আজি আমি আলোচনা কৰিম এইচএছ সেকেন্ড ইয়াৰৰ ভয়েস চেঞ্জৰ বিষয়ে। কেনেদৰে এটা এছাৰ্টিভ সেন্টেন্সক পেসিভ ভয়েসৰ পৰা এক্টিভ ভয়েস কৰা হয় সম্পূৰ্ণ ডিটেইলছ ডিসকাস কৰিম। আই হোপ ভিডিঅ'টো তোমালোকৰ কাৰণে এটা হেল্পফুল ভিডিঅ' হ'ব। আমি ইতিমধ্যে তোমালোকৰ এটা পাৰ্ট 1 ভিডিঅ'ত ডিসকাস কৰিছিলো যে এটা এছাৰ্টিভ সেন্টেন্সক কেনেদৰে এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰিব লাগে। যদি তোমালোকে 1 নম্বৰ ভিডিঅ'টো চোৱা নাই তোমালোকে ভিডিঅ'টো 1 নম্বৰ ভিডিঅ' আগতে চাই ল'বা। যিসকলে এপত চাই আছা এইটো ভিডিঅ'ৰ ওপৰত পাবা আৰু যিসকলে ইউটিউবত চাই আছা তোমালোকে ডেসক্ৰিপশনত লিংক পাবা, ঠিক আছে। আমি আজি স্পেশালি কি ডিসকাস কৰিম যে এটা সেন্টেন্সক এছাৰ্টিভ সেন্টেন্সক কেনেদৰে পেসিভ ভয়েসৰ পৰা এক্টিভ ভয়েস কৰা হয়। বহুত ইম্পৰ্টেন্ট হ'ব কাৰণ ইয়াত তোমালোকৰ টোটাল মই কোৱেশ্চন ডিসকাস কৰিম 17টা কোৱেশ্চন ডিসকাস কৰিম আৰু একে টাইপৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব কাৰণ এই যিকেইটা কোৱেশ্চন মই ইয়াত ডিসকাস কৰিম প্ৰিভিয়াস ইয়াৰৰ পৰা মই কালেক্ট কৰিছো কোৱেশ্চনবোৰ। তোমালোকে কোৱেশ্চন বেংক চালে গম পাই যাবা, ঠিক আছে। মোস্ট ইম্পৰ্টেন্ট সেন্টেন্স এজ ইট ইজ সেন্টেন্স কেতিয়াবা আহে নহলে একে টাইপৰ কোৱেশ্চন পৰীক্ষাত আহে। মানে এটা এছাৰ্টিভ সেন্টেন্সক কেনেদৰে পেসিভ ভয়েসৰ পৰা এক্টিভ ভয়েস কৰা হয়। নিশ্চয় তোমালোকে বুজি পাইছা যে আমি কি ডিসকাস কৰিম। নেক্সট আমি এতিয়া আহো যে এটা সেন্টেন্স কেতিয়া পেসিভ ভয়েসত থাকে। ভয়েস চেঞ্জ কৰাৰ আগতে প্ৰথমতে আমি সেন্টেন্সটো চাব লাগিব। 1 নম্বৰ কথা হৈছে যে সেন্টেন্সটো কোন ধৰণৰ সেন্টেন্স। 2 নম্বৰ এক্টিভ ভয়েসত আছে নে পেসিভ ভয়েসত আছে। এক্টিভ ভয়েসত আছে নে পেসিভ ভয়েসত আছে সেইটো আমাৰ মোস্ট ইম্পৰ্টেন্ট কথা, সেইটো আমাৰ জনাটো। একেবাৰে সহজ। কেতিয়া পেসিভ ভয়েসত থাকে তোমালোকে 2 ধৰণৰ মত ৰাখিব পাৰিবা। 1 নম্বৰ হৈছে যে যদি এটা সেন্টেন্সত বাই থাকে তেতিয়াহ'লে নিশ্চয় সকলোৱে গম পোৱা বাই থাকিলে পেসিভত থাকে, 1 নম্বৰ কথা। 2 নম্বৰ হৈছে যে কেতিয়াবা বাই নাথাকিলেও পেসিভত থাকে। এটো মোস্ট ইম্পৰ্টেন্ট কাৰণ ইয়াত মই নোটত যিটো লিখিছো বাই নট হেভিং সেন্টেন্স মানে বাই নতকা সেন্টেন্স, বাই নতকা পেসিভ। আৰু এই 7 নম্বৰৰ পৰা পুৰা 17 নম্বৰলৈকে মানে টোটাল 10টা সেন্টেন্স মই ইয়াত ডিসকাস কৰিম তোমালোকৰ লগত যে বাই নতকা পেসিভ। বহুতো ছাত্ৰ ছাত্ৰীয়ে টান পায় যেতিয়া বাই নাথাকে তেতিয়া অবজেক্ট নাথাকে তেতিয়াহ'লে মানে কেনেদৰে এক্টিভ কৰা হয় সেইটো মানে বহুত ছাত্ৰ ছাত্ৰীয়ে টান পায়। তোমালোকে মনোযোগেৰে চোৱা তেতিয়াহ'লে ফুল কনসেপ্ট ক্লিয়াৰ হৈ যাব কেনেদৰে বাই নাথাকিলে আমি পেসিভৰ পৰা এক্টিভ কৰিব লাগে। এটা চোৱা ইয়াত মই সংক্ষেপে তোমালোকৰ ডিসকাস কৰোঁ। ইয়াত মই লিখিছোঁ যে ৰুল টেন্স অনুযায়ী বিভাগ। Yes, present indefinite tense or passive voice or বিভাগ হৈছে am is are, present continuous or am being is being are being, present perfect or have been has been। মই সংক্ষেপে তোমালোকক কওঁ ধৰি লোৱা এটা এছাৰ্টিভ সেন্টেন্স মানে এছাৰ্টিভ শব্দক বাক্যত যদি এটা সেন্টেন্সত am is are ৰ পিছত ধৰি লোৱা am is are মানে সেন্টেন্সটো am is are আছে আৰু am is are ৰ পাছত যদি ভাৰ্বৰ থাৰ্ড ফৰ্ম থাকে be3 থাকে মানে ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম থাকে তেতিয়া সেন্টেন্সটো সদায় কি হ'ব পেসিভ ভয়েসত হ'ব। আমি কি কৈছো যে am is are ৰ পিছত যদি be3 থাকে ভাৰ্বৰ থাৰ্ড ফৰ্ম তেতিয়া সেন্টেন্সটো হ'ব সদায় পেসিভ ভয়েসত। বা am being is being are being ৰ পাছত যদি be3 থাকে সেন্টেন্সটো হ'ব পেসিভ ভয়েস। has been বা have been ৰ পিছত যদি be3 থাকে সেন্টেন্সটো হ'ব পেসিভ ভয়েস। was being were being had been ইয়াৰ পাছত যদি be3 থাকে ভাৰ্বৰ থাৰ্ড ফৰ্ম থাকে তেতিয়া সেন্টেন্সটো সদায় হ'ব পেসিভ ভয়েস। shall be will be পাছত যদি ভাৰ্বৰ থাৰ্ড ফৰ্ম বা পাৰ্টিসিপল ফৰ্ম থাকে পাষ্ট পাৰ্টিসিপল ফৰ্ম তেতিয়া হ'ব সেন্টেন্সটো পেসিভ ভয়েস। বা shall have been will have been shall be will be shall be being will be being ইয়াৰ পাছত যদি ভাৰ্বৰ থাৰ্ড ফৰ্ম থাকে তেতিয়া হ'ব পেসিভ ভয়েস। মানে বাই থাকিলে হ'ব নাথাকিলে হ'ব। সংক্ষেপত যে ধৰি লোৱা এটা সেন্টেন্স আছে ধৰি লোৱা ফুটবল ইজ প্লেড এভৰিৱেয়াৰ, ফুটবল ইজ প্লেড এভৰিৱেয়াৰ। এই সেন্টেন্সটো চোৱা ফুটবল ইজ প্লেড এভৰিৱেয়াৰ ইয়াত কিন্তু বাই নাই, ইয়াৰ পাছত এই সেন্টেন্সটো পেসিভ কাৰণ ইজৰ পিছত be3 দি আছে। ফুটবল ইজ প্লেড ইজৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম মানে পেসিভ ভয়েস। পেসিভ ভয়েস মানে কি এই সেন্টেন্সটো পেসিভ ভয়েস মানে হৈছে কোনো এটা টেন্সৰ লগত মিল নাথাকে, কোনো এটা টেন্সৰ লগত সেন্টেন্সটো মিল নাথাকিব তেতিয়া হ'ব পেসিভ। আই হোপ বুজি পাইছা। এতিয়া চোৱা যদি মই কওঁ এ লেটাৰ ইজ ৰিটেন বাই মি, এ লেটাৰ ইজ ৰিটেন বাই মি কি কৈছো এ লেটাৰ ইজ ৰিটাৰ্ণ বাই মি ইয়াত কি দি আছে বাই আছে বা ইজৰ পিছত ৰিটেন আছে নাই ইজৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম আছে মানে পেসিভ ভয়েস। বাই আছে আমি আকৌ পাইছো যে বাই থাকিলেও পেসিভ হয়। এইটো মনত ৰাখিবা যে ইজৰ পাছত ৱাজৰ পাছত বা ৱাজ বিং ৱেৰ বিং হেড বিন ইয়াৰ পাছত যদি be3 থাকে তেতিয়া সেন্টেন্সটো সদায় হ'ব পেসিভ ভয়েস। আৰু সংক্ষেপ কৰি দিওঁ মই তোমালোকক। এতিয়া চোৱা ইয়াত দুটা সেন্টেন্স দেখুৱাইছো টি ইজ লাইকড বাই হিম ইয়াত কি দি আছে বাই আছে, বাই থাকিলেতো পেসিভ হয়। মই তোমালোকক কি কৈছো ইজৰ পিছত be3 ইয়াত কি আছে টি ইজ লাইকড ইজৰ পিছত be3 আছে পেসিভ ভয়েস। বাই থাকিলে হ'ব পেসিভ নাথাকিলে হ'ব।
যদি এনেকৈ থাকিলে দেন টি ইজ লাইক চাহ ভাল পোৱা হয় টি ইজ লাইক মানে এইটো পেচিভ ভইচ বাই নাথাকিলে পেচিভ হ'লহেঁতেন বাই থাকিলেতো পেচিভ হ'ব টি ইজ লাইকড বাই হিম মানে ইজৰ পিছত বিতৰি থাকিলে পেচিভ এতিয়া চোৱা ইয়াত ফুটবল ইজ প্লেড বাই এভৰিৱেয়াৰ এই দুটা চেণ্টেঞ্চ ভালদৰে চাই লোৱা ফুটবল ইজ প্লেড এভৰিৱেয়াৰ ফুটবল সকলো ঠাইত খেলা হয় ইজৰ পিছত কি দিয়া আছে বিতৰি দিয়া আছে সেইকাৰণে পেচিভ ভইচ ইয়াত কিন্তু বাই নাই বাই নথকা পেচিভ ইয়াত চোৱা ইজৰ পিছত বিতৰি দিয়া আছে সেইকাৰণে পেচিভ ভইচ বায়ু আছে মানে বাই থাকিলেতো পেচিভ হ'বই বা ইজৰ পিছত বিতৰি থাকিলেতো পেচিভ হ'ব দুটা মিলি গ'ল কিন্তু ইয়াত কি আছে ইজৰ পিছত বিতৰি দিয়া আছে ইজৰ পাছত বিতৰি দিয়া আছে কিন্তু বাই নাই ইয়াৰ পাছতো পেচিভ ভইচ হ'ব আই হোপ তোমালোক ক্লিয়াৰ হৈছে যে কেতিয়া এটা চেণ্টেঞ্চ পেচিভ ভইচত থাকিব সেইকাৰণে প্ৰথমতে তোমালোকে এই চাৰ্টটো চাই ল'বা যে ইয়াত যিকেইটা অক্সিলাৰী ভাৰ্ব দিয়া আছে ইয়াৰ পাছত যদি বিতৰি থাকে চেণ্টেঞ্চটো পেচিভ হৈ যাব বা বাই থাকিলে পেচিভ হ'ব ক্লিয়াৰ এতিয়া আমি ভইচ পেচিভ ভইচৰ পৰা এক্টিভ ভইচ কৰোঁ এতিয়া আমি কওঁ যে এক্টিভ ভইচ মানে কি চ' এক্টিভ ভইচ মানে হৈছে কোনো এটা টেন্স হ'ব লাগে চিধা কথা এক্টিভ মানে টেন্স পেচিভ ভইচৰ পৰা প্ৰথমতে আমি চাম চেণ্টেঞ্চটো চোৱা দ্য লিডাৰ ৱাজ ৱেলকামড বাই দ্য পিপল প্ৰথমতে আমি কি পাইছোঁ যে চেণ্টেঞ্চটো এক্টিভ ভইচত আছে নে পেচিভ ভইচত এই চেণ্টেঞ্চটো আছে পেচিভ ভইচত কাৰণ কি দিয়া আছে ইয়াত ৱাজৰ পাছত বিতৰি আছে আমি কি পাইছোঁ যে ৱাজৰ পাছত যদি বিতৰি থাকে চেণ্টেঞ্চটো হ'ব কি কোন ভইচ পেচিভ ভইচ বাই থাকিলে হ'ব নাথাকিলে হ'ব ইয়াত বাই দিয়া আছে আৰু সহজ বাই থাকিলে চেণ্টেঞ্চটো মানে আমাক আনচাৰ লিখোঁতে অলপ সহজ হয় দ্য লিডাৰ ৱাজ ৱেলকামড বাই দ্য পিপল মানে এইটো আছে পেচিভ ভইচ আমি কি কৰিম এক্টিভ আমি কেনেদৰে কৰিম তোমালোকে এটা চেণ্টেঞ্চ ভালদৰে বুজি লোৱা এক্টিভ আমি কেনেদৰে কৰিম এক্টিভ মানে টেন্স এক্টিভ মানে কি টেন্স যিকোনো এটা টেন্স হ'ব লাগিব এতিয়া আমি কোন টেন্স বনাম ৱাজ যদি থাকে মনত ৰাখিবা পেচিভ ভইচৰ চেণ্টেঞ্চত যদি ৱাজ থাকে চেণ্টেঞ্চটো আমি সদায় লিখিব লাগিব পাষ্ট ইনডিফিনিট টেন্সত কাৰণ ৱাজ ৱেৰ হৈছে পাষ্ট ইনডিফিনিট টেন্সৰ বিভাগ এতিয়া চোৱা যদি এটা চেণ্টেঞ্চত যদি এম ইজ আৰ থাকে মানে পেচিভ ভইচৰ চেণ্টেঞ্চত যদি এম ইজ আৰ থাকে পেচিভৰ পৰা আমি এক্টিভ কৰিম এটা পেচিভ ভইচৰ চেণ্টেঞ্চত যদি এম ইজ আৰ থাকে তেতিয়া আমি যেতিয়া চেণ্টেঞ্চটোক এক্টিভ কৰিম আমি লিখিম কোন টেন্স প্ৰেজেণ্ট ইনডিফিনিট এম বিং ইজ বিং আৰ বিং থাকিলে লিখিম কোন টেন্সত প্ৰেজেণ্ট কণ্টিনিউৱাছ মানে পেচিভ টু এক্টিভ মানে টেন্স এতিয়া কোন টেন্স লিখিম হেভ বিন থাকিলে চ' হেভ বিন যদি পেচিভ ভইচৰ চেণ্টেঞ্চত যদি হেভ বিন থাকে আমি যেতিয়া পেচিভৰ পৰা এক্টিভ কৰিম চেণ্টেঞ্চটো লিখিম প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আই হোপ ক্লিয়াৰ হৈছে ৱাজ ৱেৰ থকা চেণ্টেঞ্চক যেতিয়া আমি পেচিভৰ পৰা এক্টিভ কৰিম পেচিভৰ পৰা এক্টিভ মানে টেন্স তেতিয়াহ'লে পাষ্ট ইনডিফিনিট টেন্সত আহিব আই হোপ বুজি পাইছা চ' মই আকৌ ৰিপিট কৰি আছোঁ ভিডিঅ'টো অলপ দীঘল হ'ব যদি বুজি পোৱা লিখিব পাৰিবা পৰীক্ষাত ঠিক আছে অলপ দীঘল ভিডিঅ' তোমালোকে এৰি নাযাবা এম ইজ আৰ থাকিলে পেচিভ ভইচৰ চেণ্টেঞ্চত এম ইজ আৰ থাকিলে চেণ্টেঞ্চটো আহিব প্ৰেজেণ্ট ইনডিফিনিট ঠিক আছে এতিয়া ইয়াত কি পাইছোঁ ৱাজ থাকিলে আহিব কোন টেন্সত পাষ্ট ইনডিফিনিট এতিয়া চোৱা দ্য লিডাৰ ৱাজ ৱেলকামড বাই দ্য পিপল চ' আমাৰ পেচিভ ভইচৰ পৰা এক্টিভ কৰাৰ নিয়ম প্ৰথমতে অবজেক্টটো ছাবজেক্ট হ'ব মানে বাইৰ পাছত যিটো অবজেক্ট থাকিব সেইটো ছাবজেক্ট হ'ব ইয়াত কি আছে পিপল ছাবজেক্ট হৈ গ'ল 2 নম্বৰ মনত ৰাখিবা পেচিভৰ পৰা আমি এক্টিভ কৰি আছোঁ এই চেণ্টেঞ্চটো অলপ মই তোমালোকে বহলাই ডিছকাছ কৰি আছোঁ যাতে বাকীখিনি তোমালোকে বুজাত সহজ হয় বাৰ পাছত কি আছে পিপল ছাবজেক্ট হ'ল 2 নম্বৰ টেন্স কোন টেন্সত আহিব পাষ্ট ইনডিফিনিট টেন্সত আহিব কাৰণ ইয়াত কি দিয়া আছে ৱাজ থাকিলে কোন টেন্সত আহিব পেচিভ ভইচৰ চেণ্টেঞ্চত ৱাজ থাকিলে চেণ্টেঞ্চটো সদায় আহিব কোন টেন্সত পাষ্ট ইনডিফিনিট তো পাষ্ট ইনডিফিনিট টেন্সৰ ষ্ট্ৰাকচাৰ কি সাবজেক্ট প্লাছ বি2 প্লাছ অবজেক্ট চ' পিপল পাইছোঁ সাবজেক্ট বি2 ভাৰ্বৰ সেকেণ্ড ফৰ্ম পাষ্ট ইনডিফিনিট টেন্সত আহিব ৱেলকামডৰ সেকেণ্ড ফৰ্ম ৱেলকামড ইয়াৰ পিছত অবজেক্ট তেতিয়াহ'লে ইয়াৰ সাবজেক্টটো হৈ গ'ল কি অবজেক্ট পিপল ৱেলকামড দ্য লিডাৰ আই হোপ বুজি পাইছা কোন টেন্স হৈছে পাষ্ট ইনডিফিনিট টেন্স মানে এক্টিভ ভইচ ক্লিয়াৰ নেক্সট সেন্টেন্স দ্য থিফ ৱাজ বিটেন আপ বাই দ্য মব প্ৰথমতে আমি চাব লাগিব এক্টিভ ভইচত আছে নে পেচিভ ভইচত আছে এইটো আছে পেচিভ ভইচত কাৰণ কি দিয়া আছে ইয়াত বাই দিয়া আছে বা ৱাজৰ পাছত বি3 দিয়া আছে ৱাজৰ পাছত যদি বি3 থাকে সদায় পেচিভ ভইচ হয় তো অবজেক্ট সাবজেক্ট হ'ব কি দা মব সাবজেক্ট হৈছে 2 নম্বৰ কোন টেন্সত দিব পাষ্ট ইনডিফিনিট বিটেনৰ বি2 বিট আপ সাবজেক্ট অবজেক্ট হৈ গ'ল দ্য থিফ হৈ গ'ল নেক্সট কুৱেশ্যন হি উইল বি মেড কিং বাই পিপল মানে উইল বিৰ পাছত বি3 আছে সেইকাৰণে পেচিভ ভইচ বা বাই দিয়া আছে পিপল সাবজেক্ট হ'ব 2 নম্বৰ সেন্টেন্সটো উইল বি থাকিলে কোন টেন্সত আহে এইখিনি তোমালোকে আগতে মনত ৰাখিবা পাৰ্ট 1ত আমি ডিসকাস কৰিছিলো এইখিনি পাৰ্ট 1 যিসকলে চোৱা নাই ভালদৰে চাই ল'বা শেল বি উইল বি থাকিলে সদায় পেচিভ ভইচ ইয়াত কি দিয়া আছে
উইল বি আছে সেইকাৰণে পেচিভত আছে এতিয়া আমি এক্টিভ কৰিম তো শ্যাল বি উইল বি থাকিলে সদায় আহিব ফিউচাৰ ইনডিফিনিট পিপল উইল ফিউচাৰ ইনডিফিনিটৰ গঠন কি সাবজেক্ট প্লাস শ্যাল অব্লিক উইল সাবজেক্ট প্লাস শ্যাল অব্লিক উইল পিপল উইল এপিসোড B1 মেড অফ B1 মেক হিৰ সলনি হিম বাকি কি আছে কিং পিপল উইল মেক হিম কিং ক্লিয়াৰ নেক্সট কুৱেশ্যন দ্য পোয়েম হেজ বিন ৰিটেন বাই পাৰ্থ মই আগতে কৈছো না হেজ বিনৰ পাছত B3 থাকিলে পেসিভ ভয়েস বাই আছে সেইকাৰণে আৰু সহজ হৈ গ'ল পাৰ্থ সাবজেক্ট 2 নম্বৰ হেজ বিন থাকিলে আহিব কোন টেন্সত প্ৰেজেন্ট পাৰফেক্ট হেজ বিন থাকিলে আহিব পেসিভৰ পৰা এক্টিভ হেজ বিন থাকিলে আহিব কোন টেন্সত প্ৰেজেন্ট পাৰফেক্ট স্ট্ৰাকচাৰ কি সাবজেক্টৰ পাছত কি বয় হেজ পাৰ্থ হেজ verb start from written the poem I hope clear হৈ গ'ল next question a letter is written by him so is being আছে by আছে সেইকাৰণে পেসিভ আমি এক্টিভ কৰি হিমৰ সলনি কৈছে হি is being থাকিলে কোন টেন্স আহিব প্ৰেজেন্ট কন্টিনিউয়াস স্ট্ৰাকচাৰ কি সাবজেক্ট প্লাস এম ইজ হি লগত কৈছে is ভাৰ্বৰ লগত ing সাবজেক্ট টু অবজেক্ট ইজ a letter he is writing a letter clear next question T is liked by him হিমৰ সলনি কৈছে হি আৰু সেন্টেন্সটো কোন টেন্স এক্টিভ কৰি আছো মত থাকিব মই বাৰে বাৰে ৰিপিট কৰি আছো এক্টিভ মানে টেন্স ইজ আছে ইজ তোৰ কাৰণে আহিব কোন টেন্সত প্ৰেজেন্ট ইনডিফিনিট ইজ তোৰ কাৰণে প্ৰেজেন্ট ইনডিফিনিট ইয়া যদি ইজ নাথাকি ওয়াজ থাকিলে এটো আহিলে কোন টেন্সত পাস্ট ইনডিফিনিটত ইজ তোৰ কাৰণে আহিব কোন টেন্সত প্ৰেজেন্ট ইনডিফিনিট হি প্ৰেজেন্ট ইনডিফিনিট স্ট্ৰাকচাৰ কি সাবজেক্ট প্লাস বিয়ন প্লাস অবজেক্ট হি লাইকস টি কাৰণ সাবজেক্ট থাৰ্ড পারসন সিঙ্গুলার সেইকাৰণে ভাৰ্বলত কি আহিছে এস আহিছে নিশ্চয় ক্লিয়াৰ হৈছে ইটস সব বাই টকা সেন্টেন্স কেনেদৰে পেসিভ কৰিব লাগে নিশ্চয় তোমালোকে বুজি পাইছা সো প্ৰথমতে আমি চাব লাগিব বাই আছে বাৰ পাছতো সব সাবজেক্ট হৈ গ'ল দুই নম্বৰ চাব সেন্টেন্সটো অক্সিলাৰি ভাৰ্ব কি দিয়া আছে ওয়াজ থাকিলে আহিব পাস্ট ইনডিফিনিট ইজ থাকিলে আহিব প্ৰেজেন্ট ইনডিফিনিট এম বিং ইজ বিং আর বিং থাকিলে আহিব প্ৰেজেন্ট কন্টিনিউয়াস এনেকৈ মিলাই দিলে হয় এতিয়া সো নোট টু সব বাই নট হ্যাভিং সেট মানে বাই নতকা পেসিভ মোস্ট ইম্পর্টেন্ট এটো বাই নতকা পেসিভ মানে এটো বহুত কনফিউজ লাগে যে বাই নাথাকিলে কেনেদৰে আমি পেসিভ কৰিব লাগে এতিয়া সো ফুটবল ইজ প্লেড এভৰিৱেয়াৰ ফুটবল পৃথিৱীৰ সকলোৰে খেলা হয় এটা বহুতে ভাবি ল'ব যে ইয়াত বাই নাই সেন্টেন্সটো হেৰিত আছে এক্টিভ আছে নহয় বাই নাই ইয়াৰ পাছতো সেন্টেন্সটো পেসিভ ভয়েস বাই নাই ইয়াৰ পাছতো সেন্টেন্সটো পেসিভ ভয়েস কিয় পেসিভ ভয়েস মই আগতে তোমালোকক কৈছো ইজৰ পাছত কি দিয়া আছে B3 ইজৰ পিছত B3 থাকিলে পেসিভ ভয়েস বাই তাকক তাকক সেইটো বেলেগ কথা ইজৰ পাছত B3 আছে সেইকাৰণে পেসিভ ভয়েস আমি এতিয়া এক্টিভ কৰিম আমি এতিয়া কি কৰিম এক্টিভ ভয়েস কৰিম সো এক্টিভ ভয়েস কৰিবলৈ হলে বাই পাছৰটো মানে অবজেক্ট টু সাবজেক্ট হয় এতিয়া ইয়াত কি নাই বাই দিয়া নাই এতিয়া অবজেক্ট নাই ইয়াত আমি অবজেক্ট তেলে বিচাৰি উলিয়াব লাগিব এতিয়া চোৱা বাই কিয় দিয়া নাই এই সেন্টেন্সটো ইয়াত 10টা সেন্টেন্স লিখিছো কিয় বাই দিয়া নাই কিয় ইয়াত বাই দিয়া নাই আৰু ওপৰৰ সেন্টেন্সটো কিয় বাই দিছে পেসিভ ভয়েস সেন্টেন্সত বাই নিদিয়াৰ কাৰণটো হৈছে যে এই যোনবোৰ কাম আছে স্পেসিফিক কোনো মানুহে কৰে নিৰ্দিষ্ট কিছুমান মানুহে কৰে এই কামবোৰ সেই কাৰণে বাই নিদিয়ে যদি কোৱা হয় হি ওয়াজ এৰেষ্টেড তাক এৰেষ্ট কৰা হৈছিল এটো কামটো কাৰ দ্বাৰা হৈছে বাই নিদিলে আমি গম পাম যে বাই দিয়ে কিয় বাই দিয়ে দি বুজায় যে কামটো কাৰ দ্বাৰা হৈছে হি ওয়াজ এৰেষ্টেড আমি গম পাম যে তাক আটক কৰা হৈছিল কোনে কৰে এৰেষ্ট কৰে পুলিচে বাই দা পুলিচ ইয়াত বাই দিলেও আমি গম পাম না দিলেও গম পাম যে তাক এৰেষ্ট কৰা হৈছে পুলিচৰ দ্বাৰা আই হোপ ক্লিয়াৰ হৈছে এই সেন্টেন্সটো চোৱা ফুটবল ইজ প্লেড এভৰিৱেয়াৰ ফুটবল পৃথিৱীৰ মানে সকলো ঠাইত খেলা হয় কোনে খেলে বাই পিপল মানুহে খেলে ফুটবল মানুহে খেলে ইয়াত কৰা দৰকাৰ নাই যে ফুটবল সকলো ঠাইত মই খেলে হ'ব নেকি ইয়াত নহয় ফুটবল ইজ প্লেড এভৰিৱেয়াৰ কোনে খেলে মানুহে খেলে বাই পিপল ইয়াত অবজেক্ট কি লুকাই আছে মানে উজ্জ্বল হৈ আছে যেটো কোৱা হয় উজ্জ্বল হৈ আছে বা লুকাই আছে ইয়াত কোনে কামটো কৰিছে মানুহে সেইকাৰণে বাই পিপলটো কি হৈছে সাবজেক্ট হৈছে এনেকৈ উলিয়াব লাগিব প্ৰথমতে চাবা বাই নাই কিন্তু কামটো কাৰ দ্বাৰা হৈছে সেন্টেন্সটো যদি ভালকে পঢ়া ভালদৰে পঢ়িলে তোমালোকে গম পাই যাবা যে কামটো কাৰ দ্বাৰা হয় ফুটবল ইজ প্লেড এভৰিৱেয়াৰ বাই পিপল মানুহে খেলে পিপল সাবজেক্ট হৈছে ইয়াৰ পাছত সেন্টেন্সটো পেসিভৰ পৰা এক্টিভ কৰি আছো মানে টেন্স হ'ব কোন টেন্স হ'ব প্ৰেজেন্ট ইনডিফিনিট হ'ব হ'ব কাৰণ ইয়াত ইজ দিয়া আছে ইজ থাকিলে আহিব কোন টেন্সত প্ৰেজেন্ট ইনডিফিনিট স্ট্ৰাকচাৰ কি সাবজেক্ট প্লাস বিয়ন প্লাস অবজেক্ট পিপলৰ লগত কি আহিব প্লে পিপল প্লে সাবজেক্ট টু অবজেক্ট হৈ গ'ল ফুটবল বাকি কি আছে এভৰিৱেয়াৰ হৈ গ'ল people play football everywhere I hope বুজি পাইছা প্ৰেজেন্ট ইনডিফিনিট লিখিছো নেক্সট গুৱাহাটী is called the gateway of northeast গুৱাহাটী is called মানে গুৱাহাটীক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশ দ্বাৰ বুলি কোৱা হয় মানে গুৱাহাটীক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশ দ্বাৰ বুলি কোৱা হয় কোনে কয় মানুহে ক'ব বাই পিপল ইয়াত আমি বাই নাথাকিলে আমি গম পাম যে গুৱাহাটীক কোনে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশ দ্বাৰ কয় মানুহে কয়
মানুহে কয় সেইকাৰণে ইয়াৰ অবজেক্ট বাইক নিদিয়াৰ কাৰণটো হৈছে যে ইয়াত আমি চেণ্টেন্সটো এজ ইট ইজ গম পাই যাম কামটো কাৰ দ্বাৰা হয় আই হোপ বুজি পাইছা এতিয়া চেণ্টেন্সটো তোমালোকে হয়তো কাৰোবাৰ মনত ডাউট হ'ব বা কুৱেশ্যন আহিব ছাৰ ইয়াততো বাই নাই ইয়াৰ পাছত কিয় পেচিভত কিয় কাৰণ ইয়াত অলৰেডি মই কৈছোঁ ইজৰ পাছত B3 থাকিলেই পেচিভ ভইচ বাই থাকক নাথাকক কামটো কাৰ দ্বাৰা হৈছে পিপল ছাবজেক্ট হৈছে 2 নম্বৰ কোন টেন্সত লিখিম প্ৰেজেন্ট ইনডিফিনিট ইয়াত কি দিয়া আছে ইজ থাকিলে আহে কোন টেন্সত প্ৰেজেন্ট ইনডিফিনিট প্ৰেজেন্ট ষ্ট্ৰাকচাৰ কি সাবজেক্ট প্লাস B1 পিপল কলডৰ B1 কল পাছত কি আছে ইয়াৰ সাবজেক্ট টু অবজেক্ট হৈ যাব মেন প্ৰেজেন্ট ইনডিফিনিট আছে দেখো সাবজেক্ট পিপল B1 কল ইয়াৰ সাবজেক্ট টু অবজেক্ট আছে গুৱাহাটী অবজেক্ট আছে বাকি কি আছে এখানে লাস্টত আহি যাব দা গেটওয়ে অফ নৰ্থ ইষ্ট আই হোপ বুজি পাইছা Next question, English is spoken all over the world. পৃথিৱীৰ সকলো ঠাইত ইংৰাজী কোৱা হয় কোনে ক'ব ইয়াত বাই আছে নেকি বাই নাথাকিলে আমি গম পাওঁ চোৱা প্ৰথমতে চাব লাগিব এক্টিভত আছে নে পেছিভত আছে এইটো আছে পেছিভ ভইচ কাৰণ ইজৰ পিছত B3 আছে স্পীক স্পক স্পকেন স্পকেন মানে ইয়াত B3 আছে ইজৰ পাছত B3 আছে সেইকাৰণে পেছিভ ভইচ ইয়াত বাই নাই মানে ইংৰাজী পৃথিৱীৰ সকলো ঠাইত কোৱা হয় কোনে কয় মানুহে কয় বাই পিপল people subject হৈ গল ইয়াৰ পিছত B1 spoken or B1 speak আর subject to object is English all over the world বাকিখিনি হৈ গল present indefinite আছে next question the dead body was removed from the street মানে dead body to ৰাস্তাৰ পৰা আতৰুৱা হৈছিল কোনে আতৰিছিল মানুহে আতৰাইছিল dead body কলে হ'ব বা হিয়তে আতৰাইছিল ইয়াত কলে হ'ব the dead body was removed from the street by people বাইনেকৈ ক'ব পাৰিবা the dead body was removed from the street by them কিহতৰ দ্বাৰা ডেড বডিটো ৰাস্তাৰ পৰা আতৰোৱা হৈছিল অবজেক্ট সাবজেক্ট হ'ব ইয়াত পিপল ধৰিছো ইয়াত দেহত ধৰিলে তোমালোকে পাৰিবা অসুবিধা নাই পিপল এটা সেন্টেন্সটো কোন টেন্সত আহিব ওয়াজ আছে পাস্ট ইনডিফিনিট টেন্সত আহিব পিপল ৰিমুভড এপিসোড অবজেক্ট সাবজেক্ট টু অবজেক্ট ইজ দ্য ডেড বডি বাকি কি আছে ফ্ৰম দ্য স্ট্ৰীট নেক্সট দ্য ষ্টুডেন্ট ওয়াজ টোল্ড টু লিভ দ্য ৰুম মানে দ্য ষ্টুডেন্ট ওয়াজ এটো আছে পেসিভ ভয়েস কিয় পেসিভ ভয়েস ওয়াজৰ পাছত B3 আছে ওয়াজৰ পাছত B3 থাকিলে পেসিভ ভয়েস বা সেন্টেন্সটো কোনো টেন্সৰ লগত মিল নাই কোনো টেন্সৰ ষ্ট্ৰাকচাৰত নাই দ্য ষ্টুডেন্ট ওয়াজ টোল্ড টু লিভ দ্য ৰুম ছাত্ৰজনক শ্ৰেণীকোঠাৰ পৰা ওলাই যোৱাৰ কাৰণে কোৱা হৈছিল বা ছাত্ৰজনক ৰুমৰ পৰা ওলাই যোৱাৰ কাৰণে কোৱা হৈছিল কোনে ক'ব মানুহে ক'ব নহয় ইয়াত মানুহ দিলে নহ'ব টিচাৰে কৈছে বাই দ্য টিচাৰ সেইকাৰণে ইয়াত বাই দিয়া নাই আমি কি লিখিছোঁ ইয়াৰ অবজেক্ট দ্য টিচাৰ সেন্টেন্সটো কোনটো দিব পাষ্ট ইনডিফিনিট দ্য টিচাৰ টোল্ড সাবজেক্ট টু অবজেক্ট ইজ দ্য ষ্টুডেন্ট টু লিভ দ্য ৰুম ক্লিয়াৰ হৈ গ'ল নেক্সট কুৱেশ্যন ৰ'জ ইজ কল্ড দ্য কুইন অফ ফ্লাৱাৰ্ছ ৰ'জক গোলাপক ফুলৰ ৰাণী বুলি কোৱা হয় কোনে কয় বাই পিপল ইয়াতো আমি পুলিচ দিলেতো নহ'ব কোনে কয় মানুহে কয় তেতিয়াহ'লে পিপল সেন্টেন্সটো পেছিভৰ পৰা এক্টিভ কৰি আছো মানে টেন্স হ'ব কোন টেন্স হ'ব প্ৰেজেন্ট ইনডিফিনিট কাৰণ ইয়াত ইজ আছে ইজ থাকিলে আহিব কোন টেন্সত প্ৰেজেন্ট ইনডিফিনিট পিপল কল সাবজেক্ট টু অবজেক্ট ইজ ৰ'জ দ্য কুইন অফ ফ্লাৱাৰ্ছ ক্লিয়াৰ হৈ গ'ল নেক্সট ৱেট ইজ গ্ৰোন ইন ইণ্ডিয়া ইম্পৰ্টেণ্ট সেন্টেন্স মানে ৱেট মানে কি গেহু ভাৰতবৰ্ষত খেতি কৰা হয় কোনে কৰে বাই people grow কোনটো আছে প্ৰেজেন্ট ইনডিফিনিট ৱেট ইন ইণ্ডিয়া হৈ গ'ল B1 নেক্সট কুৱেশ্যন এ বুক ফেয়াৰ ৱাজ হেল্ড ইন গুৱাহাটী মানে এটা বুক ফেয়াৰ গুৱাহাটীত অনুষ্ঠিত হৈছিল কোনে অনুষ্ঠিত কৰিছিল বাই দেম সিহঁতৰ দ্বাৰা অনুষ্ঠিত কৰা হৈছিল তেতিয়াহ'লে কি হ'ব দে সেন্টেন্সটো আহিব কোন টেন্সত পাষ্ট ইনডিফিনিট কাৰণ ইয়াত ৱাজ দিয়ে দে হেল্ড B2 subject to object is a book fair in Guwahati baki in Guwahati last of the eagle next question the mayor's speech was loudly cheered কি হ'ব মেয়ৰছৰ স্পিচ মানে লাউডলি চেয়াৰ কৰা হৈছিল কোনে কৰিছিল মানে কোনোবা এজন মানুহে স্পিচ দি আছে চেয়াৰ কৰা হৈছিল কোনে কৰিছে অডিয়েন্সে কৰিব চেয়াৰ ঠিক আছে ইয়াত এটো আছে পেসিভ ভয়েস কাৰণ ইয়াত ওয়াজৰ পাছত B3 আছে সেই কাৰণে পেসিভ ভয়েস কি হ'ব the audience loudly cheered subject plus B2 আহিব কোন টেন্সত past indefinite কাৰণ ইয়াত was দিয়া আছে the audience loudly cheered the mayor's speech হৈ গ'ল next question he will be forgotten in a few years তাক অতি কম বছৰৰ ভিতৰত পাহৰা হ'ব কোনে পাহৰিব মানুহে পাহৰিব বাবা আমি পাহৰিম he will be forgotten in a few years by us by people এনেকৈ দিলে হ'ব ইয়াত কি হ'ব people এটা কোন টেন্সত আহিব will be থাকিলে সদায় কোন টেন্সত আহিব ফিউচাৰ ইনডিফিনিট ইয়াত চাই লোৱা will be থাকিলে future indefinite এটা আমি future indefinite আসলে কি বলা হইব people will forget B1 people will forget him in a few years next question my pen has been stolen মোৰ কলমটো চুৰি কৰা হৈছে
কৰক চুনো কৰিছিল ইয়াত কোনোবাই কৰিছিল মানে হেজ বিনৰ পিছত বি ত্ৰি আছে সেইকাৰণে পেছিভ ভইচ এইটো ইম্পৰ্টেণ্ট চেণ্টেন্স ক'ব সামওৱান আহিব কণ্টিনিউয়াছ হেজ বিন থাকিলে আহিব প্ৰেজেন্ট পাৰফেক্ট হেজ বিন থাকিলে প্ৰেজেন্ট পাৰফেক্ট সামওৱান হেজ প্ৰেজেন্ট পাৰফেক্টৰ ষ্ট্ৰাকচাৰ সাবজেক্ট প্লাছ হেজ সামওৱান হেজ ষ্টলেন মাই পেন হৈ গ'ল মাই পেন সাবজেক্ট অবজেক্ট হৈ গ'ল সামওৱান হেজ ষ্টলেন মাই পেন তো এইখিনি আছে তোমালোকৰ বাই নথকা পেছিভ অলপ মনোযোগৰে তোমালোকে চালে এইখিনি ক্লিয়াৰ হৈ যাব যদি এবাৰত হোৱা নাই নেক্সট চাই ল'বা সংক্ষেপে মই তোমালোকক কৈছোঁ যে প্ৰথমতে চাব লাগিব পেছিভ ভইচত আছে নে এক্টিভ ভইচত আছে চেণ্টেন্সটো প্ৰথমতে চাবা যে যদি কোনো টেন্সৰ লগত মিল থাকে তেতিয়াহ'লে এক্টিভ ভইচ ইয়াত মই যিকেইটা 1 নম্বৰৰ পৰা 17 নম্বৰ যিকেইটা কুৱেশ্যন লিখিছোঁ এটাই চেণ্টেন্স কোনো টেন্সৰ নহয় যদি কোনো টেন্সত থাকে কিন্তু চেণ্টেন্সটো হ'ব এক্টিভ ভইচ টেন্সত নাথাকিলে পেছিভ ভইচ বা এনেকৈ মনত ৰাখিব পাৰে তোমালোকে যে এম ইজ আৰু পিছত বি ত্ৰি থাকিলে পেছিভ এম বিং ইজ বিং আৰু বিঙৰ পাছত বি ত্ৰি থাকিলে পেছিভ এফ বিন এফ বিঙৰ পিছত বি ত্ৰি থাকিলে পেছিভ ঠিক আছে এতিয়া কিছুমান চেণ্টেন্সত বাই থাকিব পাৰে কেতিয়াবা বাই নাথাকিব পাৰে বাই নাথাকিলে কেনেকৈ উলিয়াবা চাবা চেণ্টেন্সটো কাৰ দ্বাৰা হৈছে কামটো কাৰ দ্বাৰা হৈছে চেণ্টেন্সটোত কামটো কাৰ দ্বাৰা হৈছে ইয়াত ফুটবল খেলা হয় কোনে খেলে মানুহে ক'লে গুৱাহাটী উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশ দ্বাৰা কোৱা কোনে কয় মানুহে কয় ইংলিছ পৃথিৱী সকলোৰে কোৱা হয় কোনে কয় মানুহে কয় চ' এইখিনি এই তোমালোকৰ 7 নম্বৰ পৰা মই যিকেইটা 17 নম্বৰলৈকে কুৱেশ্যন লিখিছোঁ এইখিনি বহুত ইম্পৰ্টেণ্ট এই টাইপৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষা ৰিপিট কৰে সেইকাৰণে তোমালোকে এই কুৱেশ্যনবোৰ মিছ নকৰিবা এই ভিডিঅ'টোৰ পৰা চাবা তোমালোকৰ কুৱেশ্যন এটা থাকিবই কমচে কম কাৰণ পেছিভ টু এক্টিভটো এটা কুৱেশ্যন থাকিবই চ' এই টাইপৰ কুৱেশ্যন থাকিব হয় থাকিব বাই থকা চেণ্টেন্স নহ'লে বাই নথকা পেছিভৰ পৰা এক্টিভ তোমালোকে কৰিবলৈ দিয়া পৰীক্ষাত আই হোপ তোমালোকে বুজি পাইছা ইয়াৰ পাছত যদি তোমালোকে কিবা বুজাত অসুবিধা হৈছে তোমালোকে মোক সুধিবা কুৱেশ্যন কৰিবা কিবা ডাউট থাকিলে তেতিয়াহ'লে মই বুজাই দিয়াৰ চেষ্টা কৰিম আৰু যদি ভিডিঅ'টো ভাল লাগে তোমালোকৰ যিসকলে ইউটিউবত চাই আছা তোমালোকে ভিডিঅ'টো ভাল লাগে তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা আৰু যিসকলে এতিয়ালৈকে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপ দিয়া আছে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ যাবা আমাৰ ডেইলি আপডেট তোমালোকে পাই থাকিবা আৰু আমাৰ এপ যিসকলে ডাউনলোড কৰা নাই ডেছক্ৰিপশ্যনত আমাৰ এপৰ লিংক দিয়া আছে তোমালোকে এপ ডাউনলোড কৰি লোৱা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে তাত তোমালোকে পাবা